গুৰু দক্ষিণা কেতিয়ালৈ দিব, গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে কোনসকল শিক্ষাগুৰু পৰিব, গুৰু দক্ষিণা আঁচনিত যিহেতু এতিয়া শিক্ষাগুৰু প্ৰায় 15,000 শিক্ষাগুৰুৱে আবেদন কৰিছিলে, শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি ক'লে, কেতিয়ালৈ দিব, তো এই বিষয়খিনি সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। প্ৰত্যেকজন শিক্ষাগুৰুলৈ মোৰ পোনপ্ৰথমে আপোনালোকক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ভালে থাকক, সুস্থ থাকক, ভালে থকাটো বিচাৰোঁ। তো শেষলৈকে আপোনালোকে ভিডিঅ'টো চাব, আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব, কথাখিনি যুক্তিপূৰ্ণ হয় নহয় এইখিনি আপোনালোকে লিখিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে নতুনকৈ আপোনালোক চেনেলটোলৈ যিসকল আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া গুৰু দক্ষিণা আঁচনিৰ ক্ষেত্ৰত ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য আগবঢ়ালে যে এই বিষয়টো যে আপোনালোকে গম পাইছে 2013 চনৰ পৰা আৰু ইতিমধ্যে 15,000 শিক্ষাগুৰুৱে আবেদন কৰিলে, আপোনালোকে সেইটো উল্লেখ কৰি দিছে ইতিমধ্যে। এতিয়া আৰু এই বিষয়টোৰ ওপৰত ভেৰিফিকেশ্যন কৰা হ'ব আৰু যিসকল শিক্ষাগুৰুৰ মৃত্যু হ'ল তেওঁলোকে ঘৰৰ কোনোবাই আবেদন কৰিব পাৰিব ডকুমেণ্টবিলাক লৈ। ইতিমধ্যে সেইখিনি আপোনালোকে অনলাইন আবেদন কৰি দিছে আৰু সেয়া 15,000 হ'ল, আপোনালোকে গম পাইছে। এতিয়া কেতিয়ালৈ টকাটো দিব, এই টকাটো অতি সোনকালে দিয়াৰ কথা কৈছে। এতিয়া বহুতে এইটো সুধি আছিলে যে কিমান পৰিমাণৰ টকা দিব, 10 লাখ, 5 লাখ, 20 লাখ, 15 লাখ, তো এইবিলাক পৰিমাণটো কোৱা নাই। শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে যে এই বিষয়টোত যিসকল শিক্ষাগুৰুৱে আবেদন কৰিলে, আবেদন কৰাৰ পাছত বাছি যিসকল থাকিব, যিসকল প্ৰকৃত অৰ্থাৎ তেওঁলোকৰ যিটো গাইডলাইন উলিয়ালে, তাৰপাছত নিৰ্ধাৰণ কৰা হ'ব যে তেওঁলোকক কিমানকৈ দিয়া হ'ব। এতিয়া মই এই বিষয়টো আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই এইটো কথা ক'ব বিচাৰিছোঁ যে যিসকল শিক্ষাগুৰুৱে আবেদন কৰিছে তেওঁলোকেতো কোনো ভুল বাৰ্তা দি পিনি আবেদন কৰা নাই, প্ৰকৃত শিক্ষাগুৰু। আৰু ই এনেকুৱা ধৰণৰ যি নেকি গুৰু দক্ষিণা আঁচনিত আবেদন কৰা শিক্ষাগুৰু আছে, 2013 চনত যিহেতু কথা উল্লেখ হৈছিলে। এতিয়া এই আঁচনিৰ জৰিয়তে মূল উদ্দেশ্যটো কি, যিসকল শিক্ষাগুৰুৱে যাতে তেওঁলোকে আৰ্থিকভাৱে দুৰ্বল, কোনোৱে নাপালে, তো তেওঁলোকে যাতে তেওঁলোকক এটা আৰ্থিকভাৱে সহায় কৰিব পাৰি, তেওঁলোকৰ যাতে সুবিধা হয় বিদ্যাভ্যাসত, এই উদ্দেশ্যে। এতিয়া 2013 চনৰ এনে শিক্ষাগুৰু আছে কোনোবাই এমাহ দুমাহ পাই অৱসৰ গ্ৰহণ কৰিলে, কিন্তু কথাটো কৈছিলে যে প্ৰভিঞ্চিয়েলাইজেশ্যন হোৱা সময়ত যিসকলৰ নাম অহা নাছিলে তেওঁলোকৰ কথাহে কৈছিলে দেই এই আঁচনিৰ জৰিয়তে। কিন্তু মই এইটো কথা ক'ব বিচাৰিছোঁ যে সেইসকল শিক্ষাগুৰুকো দিব লাগিব। কাৰণ কেলৈ, কোনোবাই যদি 30 বছৰ, কোনোবাই যদি 25 বছৰ, কোনোবাই যদি 36 বছৰ কাম কৰি শেষ পৰ্যায়ত 2013 চনত এমাহ দুমাহৰ পৰাই অৱসৰ গ্ৰহণ কৰিলে, তেওঁলোকৰ আজি অৱস্থাটো কি বিশেষকৈ, তেওঁলোকৰ সমান দুৰ্ভগীয়া জানো কোনোবা আছে? তো এই বিষয়টো গভীৰভাৱে চিন্তা কৰি চাব লাগিব। এনেই আবেদন কৰিছে 15,000, কেঞ্চেল কৰি গৈ আছোঁ, নিয়মমতে পৰা নাই, তেনেকুৱা ধৰণৰ নহয়। কোনো এজন ভুৱা শিক্ষাগুৰুৱে আবেদন কৰিব নোৱাৰে। আৰু যিহেতু তথ্য সহকাৰে আপোনালোকে বিচাৰিছিলে, ডাইচ কোড বিচাৰিছে বা কোন কেনেদৰে কাম কৰে সকলো ডকুমেণ্ট, তো মই মোৰ মতামত বা মই বিচাৰ প্ৰক্ৰিয়া মোৰ মাজেৰে মই এইখিনি যদি চাওঁ, তেনেহ'লে প্ৰতিজন শিক্ষাগুৰুকে দিব লাগে। কাৰণ শিক্ষাগুৰুসকল হৈছে মানৱ সম্পদ, গঢ় দিছে তেওঁলোকে। আৰু শিক্ষকৰ কি কৰে, শিক্ষাগুৰুসকলে কি কৰে, নিজে জ্বলি অৰ্থাৎ মমবাতিৰ দৰে নিজে জ্বলি শেষ হৈ যায়, পোহৰ বিলায়। তো এই শিক্ষাগুৰুসকলে, মানৱ সম্পদ গঢ় দিয়া শিক্ষাগুৰুসকলক অৱশেষত আপোনালোকে যে এইটো বিবেচনা কৰি পালে যে হয় কিবা এটা তেওঁলোকক আৰ্থিকভাৱে দিব লাগে, সেইটো বহুত বেছি আদৰণীয় পদক্ষেপ। ধন্যবাদ। আপোনালোকৰ ওচৰত সদায় শিক্ষাগুৰুসকল চিৰকৃতজ্ঞ হৈ ৰ'ব তেওঁলোক, বা মই যিহেতু ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ সদায় ৰ'ম আপোনালোকৰ ওচৰত, যিটো আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিলে। কিন্তু কথাটো হ'ল কি, এই যিহেতু পদক্ষেপটো ল'লে, সকলো শিক্ষাগুৰুকে তেওঁলোকে গুৰু দক্ষিণা আঁচনিৰ আওতাত আনি তেওঁলোকক একাউণ্টটো দিব লাগে, সেইটোৱে আমি কামনা কৰিম। মুঠৰ ওপৰত দিব লাগে সকলোকে। আৰু গুৰু দক্ষিণা আঁচনিৰ বিষয়টো যিহেতু মই আপোনালোকক জনালোঁ, বহুতে সুধি থকাৰ বাবে, যিহেতু নতুন আপডেট কোনো নাই, নতুন আপডেট সেই বিধানসভা বাজেট অধিৱেশনতে যি শিক্ষামন্ত্ৰী ডাঙৰীয়াই ক'লে, আপোনালোকে ভিডিঅ'বিলাকত সুধি থকাৰ বাবে মই আপোনালোকক জনালোঁ। নতুন আপডেট এইখিনি কোনো নাই, সেইখিনিয়ে বিষয়টো। তো অতি সোনকালে দিব, আৰু কিমান পৰিমাণে দিব সেইটো কোৱা নাই, আৰু অতি সোনকালে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁলোকে জনাইছে। তো এইখিনিয়ে আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ বাবে বাই।